সেয়া নিধি নহয়, মোৰ ভুল হৈছিল। নহয়, সেয়া নিধিয়েই হয়। মোৰ ভুল হোৱা নাই, এয়া নিধি। বিক্ৰম পালি? অঁ পালোঁ। আবে ইমান সময় খবৰ এটা কিয় দিয়া নাই বে? পাগলৰ নিচিনাকে আছো ইয়াত, নে বেলেঞ্চ নাই? আবে মিছা মিছি আহিলোঁ বে, কোনো নাই ঘৰত। ৰৈ দে অলপ সময়, ক'ৰবাত ওলাই গৈছে চাগে। নহয় বে, নিধি আৰু ভায়েক হেনো 20 বছৰ ধৰি ইয়ালৈ অহাই নাই। ঘৰৰ বাকী মানুহবোৰ? আইতাক ঢুকুৱা আজি প্ৰায় 10 বছৰেই হ'ল। আৰু মাকো ঢুকাল 6 বছৰ আগত। কি আপুনি আপোনাৰ ছোৱালীৰ চোৰাংচোৱা কৰাও আৰম্ভ কৰিলে? এয়া কিন্তু আপুনি ভাল কাম কৰা নাই। কস্তুৰীয়ে গম পালে কি ক'ব কওকচোন? নহয় মানে ল'ৰাজন ভাল নহয়। শুনক, ভাল ল'ৰা হয় নহয় সেয়া পিছৰ কথা, কিন্তু আপুনি তাইক ফ্ৰীডম দিব লাগিব। কিন্তু সকলো জানি শুনি কেনেকৈ অভদ্ৰ ল'ৰা এটাৰ লগত মোৰ ছোৱালীজনীক ঘূৰি ফুৰিব দিব পাৰোঁ কওক ডক্টৰ? মিষ্টাৰ দুৱাৰা, এই বয়সটোৱে তেনেকুৱা। আপুনি যিমানেই চেষ্টা নকৰক কিয়, বয়সৰ কাম বয়সত কৰিবই। যদি আপুনি তাইক ভাল শিক্ষা দিছে, সংস্কাৰ দিছে, তেন্তে তাইৰ ওপৰত বিশ্বাস ৰাখক। ভাল বেয়াৰ জ্ঞান তাইৰো আছে। কিন্তু আপুনি বুজা নাই। আপুনি যিদৰে গোটেই চিটুৱেশ্যনটো হেণ্ডেল কৰিব বিচাৰিছে সেয়া প্ৰপাৰ ৱে নহয়। চোৰাংচোৱাগিৰি কৰি ধৰা পৰিলে তাই বিদ্ৰোহী হ'ব, কিন্তু আপুনি যদি মৰমত বুজায় তাই বুজিব। বাদ দিয়ক না ডক্টৰ এইবোৰ। চাওক, আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু আজি মই নিধিক দেখাটো সঁচা, সেয়া নিধিয়েই আছিল। আপুনি আগে পিছেওতো প্ৰায় সকলোকে দেখি ফুৰে। ৰিলেক্স হওক। আপুনি যি দেখে তাকেই বিশ্বাস নকৰিব। আপোনাৰ অৱস্থাটোৱে তেনেকুৱা। নহয় হে, সেয়া সঁচাই নিধি আছে। I am sorry. I am. মিষ্টাৰ দুৱাৰা, কণ্ট্ৰল কৰক খংটো। I am so sorry, doctor. Sorry. বহক। আচলতে ডাক্তৰ, মোৰ আজি এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ল। মানে কল্পনাত আগতে নিধিক দেখোঁতে তেনেকুৱা ফিল হোৱা নাছিল। আজি কিবা এটা বেলেগ ধৰণৰ অনুভৱ হ'ল। মই বুজাব নোৱাৰা অনুভৱ। মানে আগতে
সঁচা নিধিজনীক দেখোঁতে যেনেকুৱা ফিল হৈছিল ঠিক ঠিক তেনেকুৱা ফিল হ'ল আৰু মানে মই যেতিয়া কল্পনাত আন কাৰোবাক দেখোঁ তেতিয়া অলপ পাছত মই বুজি পাওঁ যে সেয়া বাস্তৱ নহয় কিন্তু কিন্তু মই আজি দেখিলোঁ মোৰ চকুৰ আগেদি নিধি পাৰ হৈ গ'ল আৰু সেয়া সঁচা নিধি আছে হয় প্লিজ আপুনি বুজি চাওক মোৰ চিটুৱেশ্যনটো মোৰ শান্ত হওক মই বুজিছোঁ আপোনাৰ মেডিচিন দুটা সলাই মই বেলেগ দিছোঁ আজিৰ পৰা আপুনি সেয়া কণ্টিনিউ কৰিব আপুনি নুবুজিলে মোৰ কথা শুনচোন মই ফটোখন পঠিয়াই দিছোঁ তই সোনকালে বিচাৰি উলিয়া হ'ব দে তইনো আৰু মোক ৰিকুৱেষ্ট কৰিব লাগেনে চিন্তা নকৰিবি বিচাৰি উলিয়াবি কিন্তু এটা সমস্যা আছে কি তই যিখন ফটো দিছিলি সেইখন 20 বছৰ আগৰ এতিয়া বা দেখিবলৈ কেনেকুৱা হৈছে বাৰু হ'ব দে কিবা এটা কৰি আছোঁ হ'ব দে কিবা এটা কৰ সোনকালে আৰু দে চিন্তা নকৰিবা মই বিচাৰি উলিয়াম সোনকালে তোমাৰ মাক কি হ'ল আৰু যে তোমাৰ লগৰজন মোৰ মাৰ ঘৰলৈ গৈছিল সকলো কৈ আছোঁ ভুল মোৰেই নিধি আহিছিল মোৰ ওচৰলৈ ক্ষমা বিচাৰি কিন্তু মই অনুৰোধ নকৰোঁ মই আপোনাক যদি পাৰে মোক সেইটো সুযোগ দিয়ক মই সঁচাকৈ আপোনাৰ পত্নী হৈ সেইখন ঘৰৰ এজনী যোগ্য বোৱাৰী হৈ দেখুৱাম মনে মনে থাকা বুলি কৈছো নহয় মনে মনে থাকা ময়ো কিমান ভুল কৰিছোঁ জীৱনত মই জানো পাৰফেক্ট আছিলোঁ যদি ময়ে পাৰফেক্ট নহয় নিধিৰ পৰা কিয় পাৰফেকশ্যন বিচাৰিছিলোঁ ভুল সকলো মানুহেই কৰে কিন্তু উপলব্ধি সকলোৱে নকৰে নিধিয়ে উপলব্ধি কৰিছিল মোৰ লগত নতুনকৈ জীৱন আৰম্ভ কৰিব বিচাৰিছিল মই সুযোগ নিদিলোঁ মোৰ মূৰ্খামিৰ বাবে মই নিধিক হেৰুৱালোঁ আৰু মোৰ ছোৱালীজনীয়ে তাইৰ মাকক ঐ জানো মই এতিয়াহে বুজিলোঁ তই কিয় ইমান ধুনীয়া তোৰ মা দেখিবলৈ ইমান ধুনীয়া আছিল সেইবাবে তইও ধুনীয়া হৈছ দুয়োজনী যে দেখিবলৈ ইমান একে
সেই তোমাৰ 20 বছৰ আগৰ ফটো। এতিয়া বা মা দেখাত কেনেকুৱা হৈছে? তই আকৌ মন বেয়া কৰিলি যে? তোৰ বিক্ৰমৰ ওপৰত বিশ্বাস নাই নেকি? সি কৈছেতো সি তোৰ মাক বিচাৰি আনি দিব বুলি। মই জানো সি বিচাৰি আনিব। তেনেহ'লে সেইটো ভাবি মোৰ মনটো বেয়া লগা নাই। খবৰ এটা পাইহে মনটো বেয়া লাগিছে। মাৰ আইতাও ঢুকাইছে, মাকো ঢুকাইছে। চা কস্তুৰী, মানুহ জন্মিছে যিহেতু এদিন নহয় এদিনটো মৰিবই। আমিও মৰিম, কিন্তু সেই বুলি আৰু এনেকৈ মন বেয়া কৰি থাকিলেতো নহ'ব। অ' য়েছ, শুনচোন, তই মোক এটা কথা ক। কি? তই যদি বিক্ৰমক ভালেই নাপাৱ, তই তোৰ এইবোৰ কামত তাক ইমান মাতি নাথাকিবি। তই তাক ব্যৱহাৰ কৰাৰ নিচিনাহে হয়। সি তোক একেবাৰে নিজৰ কৰিব বিচাৰে, সেইবাবে তই যি ক সি তাকেই কৰি থাকে। মই কেতিয়া ক'লো মোৰ তাক ভাল নালাগে বুলি? আৰে ৱাহ, এইটো কথাটো মই গমেই পোৱা নাছিলো। অ' আমাৰ ছোৱালী মানে এতিয়া প্ৰেমত। হ'ব দে, লাজ কৰি দেখাব নালাগে। কিন্তু আৰহী, ময়োতো চাব বিচাৰোঁ সি মোৰ কাৰণে কি কি কৰিব পাৰে। অঁ, এইটো তই ঠিক কথা কৈছ। আমি ছোৱালী মানুহতো এইবোৰ কথা জনা একেবাৰে উচিত। আমি চাবই লাগিব। কেৱল সমস্যা এটাই, কি? মোৰ পচন্দ হ'লেই নহ'ব, দেউতাৰো পচন্দ হ'ব লাগিব। তইতো জানই দেউতাৰ বিৰুদ্ধে গৈ মই একো কাম কৰিব নোৱাৰোঁ। পচন্দ হ'ব, কেৱল লুকটো অলপ মডিফাই কৰিব লাগিব। এনেকে থাকিলে কোনো ছোৱালীৰ দেউতাকে তাক পচন্দ নকৰিব। কিন্তু শুনচোন, তই টেনশ্যন নলবি। সি তোৰ নামত ইমানেই পাগল, তই যি ক সি তাকে কৰিব। সেইটোও হয়। তেনেহ'লে প্ৰব্লেম চল্ভ। খুৰাই পচন্দ কৰা জোঁৱাইৰ দৰে লুক এটা লৈ ল'লে হ'ল। আৰে এতিয়াতো কোনো টেনশ্যন নাই, হাঁহি দে। গোটেই দিনটো এনেকে মন মাৰি থাক, তোক চাই মোৰো ভাল নালাগে। কি হলো? মই তোক মাৰৰ ফটোখন দিলোঁ, তই দেখোন একোৱেই নুসুধিলি। মাৰৰ কথা জানিবলৈ তোৰ মন নাযায়? মন যায়। তেতিয়াহ'লে নুসুধিলি কেলে? তোমাৰ পৰা জানিব মন নাযায়। মই মোৰ মাৰ খবৰ নিজে উলিয়াই লম। তাৰমানে তই মোক বিশ্বাস কৰা নাই? নেলাগে তই মোক বিশ্বাস কৰিব, দেউতাৰকে সুধিবি। অৱশ্যে দেউতাৰেনো এইবোৰ কথা তোক কিয় জানিবলৈ দিব? মই যে কি নহয় কি কথাবোৰ যে কৈ আছো। আৰু কি জাননে, দেউতাৰে যে তোক জোখতকৈ বেছিকৈ মৰম কৰে কিয় জাননে নাই? অনুশোচনা। তেওঁ কৰা ভুলৰ অনুশোচনা। সেইকাৰণে কথাতে কয়, অতি ভক্তি চোৰৰ লক্ষণ, আন একো নহয়। পঢ়া শুনা কোনে কৰে বে?
এইবোৰ বৰিং কাম টেবুলত বহি তই আৰামছে কিতাপকেইখন চাই টাইমটো পাছ কৰি থাক আৰু কিনো কৰিবি তই পঢ়া শুনা কৰি ক আৰে ভাই দেউতাইতো ইনকাম কৰি থৈয়ে দিছে সেইবোৰতো এটা সময়ত গৈ মোৰে হ'ব পঢ়ি কি কৰিম ঐ বন্ধ কৰ এইবোৰ কি কলি তই হা কি কলি বহি বহি বাপেৰৰ পইচা উৰাবি পঢ়া শুনা নকৰ নহয় মানে চুপ